নলবাৰী জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ অধীনৰ পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষা খণ্ডৰ চামতাত বৃহস্পতিবাৰে একেলগে ২৪টা মণ্ডল সমল কেন্দ্ৰৰ শিক্ষণ সমূলি চমুকৈ TLM প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা অনুষ্ঠিত হয়। চামতাৰ ৰূপিয়াবাথানৰ ১৩৮ নং কাহিনাত বিদ্যা মন্দিৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা। এই অনুষ্ঠানত খণ্ডটোৰ অন্তৰ্গত বিদ্যালয়সমূহৰ শিক্ষকসকলে শিশুসকলক ভাষিক আৰু সাক্ষিক ধাৰণা মনোগ্ৰাহী আৰু সহজভাৱে বুজিব পৰা ধৰণৰ নিজে প্ৰস্তুত কৰা শিক্ষণ সঁজুলি প্ৰদৰ্শন কৰি প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাত অংশ লয়। এই সমগ্ৰ প্ৰক্ৰিয়াটোত শিক্ষা খণ্ডটোৰ CRCC সকল নলবাৰী ডায়েটৰ প্ৰবক্তা তথা পশ্চিম নলবাৰী শিক্ষা খণ্ডৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাকেশ নাথ আৰু ডায়েটৰ প্ৰাক্তন প্ৰবক্তা মুনীন্দ্ৰ মালাকৰে পূৰ্ণ সহযোগিতা আগবঢ়ায়। TLM মহাৰণ সদৃশ প্ৰক্ৰিয়াটো পৰ্যবেক্ষণ কৰে শিক্ষা খণ্ডৰ শিক্ষা বিষয়া মঞ্জুৰাণী দেৱী আৰু BRP কুলেন্দ্ৰ অধিকাৰীয়ে। এই TLM প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাত নিৰ্বাচিত বিদ্যালয়সমূহে ২১ ডিচেম্বৰত জিলা পৰ্যায়ৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। বৰ্তমান পশ্চিম নলবাৰীৰ ব্লক লেভেলৰ যিটো শিক্ষণ সামগ্ৰীৰ প্ৰতিযোগিতা পাতিছে, এই প্ৰতিযোগিতাই শিক্ষকসকলৰ যিটো ক্ৰিয়েটিভিটি গঠনমূলক চিন্তাত খুব সহায় কৰে আৰু লগতে ছাত্ৰ ছাত্ৰীক শিকোৱাৰ ক্ষেত্ৰত একোটা কঠিন বিষয় সহজভাৱে শিকোৱাত যথেষ্ট সহায় কৰে। মই বিভাগীয় কৰ্তৃপক্ষক আয়োজকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে সুন্দৰভাৱে এই শিক্ষণ সামগ্ৰীৰ প্ৰতিযোগিতা আয়োজন কৰিছে আৰু ইয়াত অংশগ্ৰহণ কৰা প্ৰতিখন বিদ্যালয়কে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি অতি উন্নত মানৰ আমি সামগ্ৰী দেখিবলৈ পাইছোঁ। আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি 19 ডিচেম্বৰ 2024 আজি আমাৰ শিক্ষাখণ্ড পশ্চিম নলবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত বিভিন্ন মণ্ডল সমল কেন্দ্ৰৰ পৰা প্ৰায় আমাৰ 40টা ইয়াত মণ্ডল সমল কেন্দ্ৰ আছে। গোটেই মণ্ডল সমল কেন্দ্ৰৰ পৰা মানে চিলেক্টেড হৈ অহা মানে ভাল TLM যিখিনি কওঁ আমি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড, সেই TLMখিনি আনি ইয়াত মানে প্ৰদৰ্শিত কৰা গৈছে। আজি আমাৰ খণ্ড পৰ্যায়ৰ FLNৰ TLM এক্সিবিশ্যন আৰু প্ৰতিযোগিতা বুলি আমাৰ এটা অনুষ্ঠান ইয়াত পতা হৈছিলে আৰু ইয়াত বিভিন্ন বিদ্যালয় আহিছে আৰু খুব ধুনীয়া TLM প্ৰদৰ্শিত কৰিছে আৰু TLMবিলাক খুব মনোগ্ৰাহী হৈছে। ল'ৰা ছোৱালীৰ মানে ব্যৱহাৰৰ কাৰণে খুবেই উপযোগী হ'ব। আৰু আমাৰ এই ক্ষেত্ৰত আমাৰ শিক্ষা খণ্ডৰ ফালৰ পৰা আমাৰ বিঅ' বাইদেউক আমি ধন্যবাদ জনাইছোঁ। বিঅ' বাইদেউ মানে এই ক্ষেত্ৰত বহুখিনি লাগিছিলে। তাৰপিছত আমাৰ সহকৰ্মী CRCC সকলেও ইয়াত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। লগতে আমাৰ এই বিদ্যালয় কাশীনাথ ১৩৮ নং কাশীনাথ বিদ্যা মন্দিৰ প্ৰাথমিক বিদ্যালয়, এই বিদ্যালয়ৰ প্ৰধান শিক্ষক কিশোৰ তালুকদাৰক আমি ধন্যবাদ জনাইছোঁ। তেখেতে আমাক এইখিনি সুবিধা কৰি দিয়াৰ কাৰণে আৰু এই অনুষ্ঠানটো মানে চলাই নিয়াৰ কাৰণে আমি জাজ হিচাপত আমাৰ ডায়েট নলবাৰীৰ দুজন বিজ্ঞ লেকচাৰাৰক ইনভাইট কৰিছিলোঁ। তেখেতসকল যথাক্ৰমে আমাৰ মুনীন্দ্ৰ মালাকৰ ছাৰ, তেখেত ৰিটায়াৰ্ড ছিনিয়ৰ লেকচাৰাৰ হয়। আকৌ আমাৰ ৰাকেশ নাথ ছাৰ, তেখেত আমাৰ ব্লক ইনচাৰ্জো হয়। গতিকে তেখেতসকলে খুব ধুনীয়াকৈ পৰিচালনা কৰি আছে আৰু আমি ভাবোঁ এইটোৱে আমাৰ ভৱিষ্যতৰ কাৰণে এটা আশা দেখাইছে আৰু আমাৰ ভৱিষ্যতৰ কাৰণে আমাৰ শিক্ষকখিনিৰ যিখিনি ৰিচোৰ্চ আছে সেইখিনি পিছলৈ আমাক সহায় কৰিব, ল'ৰা ছোৱালীক মানে আগবঢ়াই নিয়াত বহুত সুবিধা কৰি দিব। পশ্চিম নলবাৰী শিক্ষাখণ্ডৰ আজি যি এইটো আমাৰ ব্লক লেভেল FLN বেষ্ট যি TLM মানে শিক্ষণ সামগ্ৰী যি এখন এক্সিবিশ্যন আৰু প্ৰতিযোগিতা অনুষ্ঠিত হৈছে, ই অতি উচ্চ মানদণ্ডৰ আমি শিক্ষণ সামগ্ৰী আমি বিদ্যালয়সমূহৰ পৰা দেখা পাইছোঁ। FLN যিহেতু এতিয়া আমাৰ প্ৰায়ৰিটি নাম্বাৰ 1ত আছে যে অতি যিটো জৰুৰী আমাৰ NEP 2020ৰ মতে যে আমি 2026 চনৰ ভিতৰত ইউনিভাৰ্চেল FLN আমি পাব লাগে। গতিকে এই যি আগত ৰাখি এই মিছন আগত ৰাখি আমাৰ যি সমগ্ৰ শিক্ষা অসমৰ তৰফৰ পৰা এই যিখন এনেকুৱা ধৰণৰ এক্সিবিশ্যন পতা হৈছে, ই অতি উচ্চ মানদণ্ডৰ হৈছে, অতি প্ৰয়োজনীয় আৰু ই আমাৰ যিসকল শিক্ষক আছে আমাৰ বিদ্যালয়সমূহত তেওঁলোকক আমাৰ যি শিক্ষণ প্ৰক্ৰিয়া আছে, যি আমাৰ ক'ব গ'লে আমাৰ আধুনিক শিক্ষণ প্ৰক্ৰিয়া,
যি আমাৰ ইন'ভেটিভ টিচিং বুলি কওঁ আমি, ইন'ভেটিভ টিচিঙত আমাৰ যথেষ্ট সহায় কৰিব। দেখা পাইছোঁ আমি বিভিন্ন ধৰণৰ TLM ইয়াত আহিছে, যিবোৰ আমাৰ মেনিপুলেটিভছ আহিছে, যি আমাৰ যিবোৰ ছাত্ৰ ছাত্ৰী আমাৰ যিবোৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে ব্যৱহাৰ কৰিব পৰাকৈ অতি উচ্চ মানদণ্ডৰ আৰু আকৰ্ষণীয় আমাৰ TLM বা শিক্ষণ সামগ্ৰী আমাৰ ইয়াতে দেখা পাইছোঁ। ই এটা পজিটিভ এটা পদক্ষেপ আমাৰ চৰকাৰৰ ফালৰ পৰা বা সমগ্ৰ শিক্ষাৰ ফালৰ পৰা, যিয়ে আমাৰ শিক্ষকসকলক আৰু লগতে আমাৰ বিদ্যালয়ৰ যি কণ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকেও আমাৰ এই শিক্ষণ প্ৰক্ৰিয়াটো অধিক যাতে তেওঁলোকে আগ্ৰহী হৈ পৰে তাৰ বাবে ই সহায় আগবঢ়াব। আৰু আমাৰ শিক্ষকসকলকো ই এটা নতুন চিন্তা কৰিবৰ কাৰণে বা এটা এনথুচিয়াজম আনিবৰ কাৰণে ই সহায় কৰিব। নলবাৰীৰ পৰা দীপু দাসৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.